জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাং ককাইদেউৰ সৈতে আজি সাংস্কৃতিক সন্ধিয়াৰ এটা অনুষ্ঠানলৈ বুলি ওলাব লৈছো। আছে ৰাতিৰ ভাগত, কিন্তু মই এতিয়া দিনতে যাব লাগিব, কিয়নো আজি আমাৰ গাড়ীখনৰ ফাৰ্ষ্ট সাৰ্ভিসিং আছে আৰু আমাৰ ঘৰৰ পৰা ডিলাৰখনলৈকে 90 কিলোমিটাৰতকৈ বেছি হয়। সেইটোকে সোনকালে ওলাই মেলি লৈছো আৰু 10 বজাত আছে সাৰ্ভিসিংটো আৰু ঘৰৰ পৰা 8 বজাত ওলালেহে ইমান দূৰ পামগৈ নহয়নে? বিয়াই কোৱাই কৈ থাকিব। সপোনতো ভবা নাছিলো এদিন যে এনেকৈ জনপ্ৰিয় কণ্ঠশিল্পীৰ সৈতে মোৰ এটা অনুষ্ঠান কৰিবলৈ আগবাঢ়িব পাৰিম। এয়া মাথো আপোনালোকৰ কাৰণে, আপোনালোকে দিয়া আশীৰ্বাদৰ কাৰণে আজি মই ইমান দূৰ আগুৱাই আহিব পাৰিলো। আপোনালোকে যিদৰে মোক আশীৰ্বাদ আৰু মৰম দি আগবঢ়াই লৈ গ'ল, ঈশ্বৰে আপোনালোকৰো জীৱন ইমানেই সুখময় কৰি তোলক। ৰাণিকা জুৱেলাৰীৰ পৰা অনা দুডালমান জুৱেলাৰী চাই লৈছো। যোনডাল ভাল লাগে সেইডালকে পিন্ধিম আৰু আজি ৰাতিৰ ভাগত। আৰু এফালে কাণফুলিও ভৰাই লৈছো আৰু এতিয়া 2টা পাৰফিউম লৈ লৈছো আৰু সেন্দুৰটো অকণমানি লিপষ্টিক আৰু অকণমানি কাজলটো ভৰাই লৈছো। আনহাতে মানুহজনে পটাপট পাকঘৰত ভাতখিনি ঠিক কৰিছে। ভাত আকৌ আমি শুই নুঠাৰ আগতে ভাতখিনি বনালে আৰু এতিয়া কণী আৰু আলু বইল কৰি আলু পিটিকা কৰিছে। বাৰীত আলু হোৱা দেখি আৰু নিশ্চিন্ত মনেৰে যিমান পাৰে আলুকে খোৱা হৈছে। আনহাতে যেতিয়াৰ পৰা মোৰ প্ৰেছাৰ একেবাৰে ল' হ'ল, ডক্টৰে ক'লে যে কণী খাবলৈ, হাঁহৰ কণী খালে বোলে বহুখিনি প্ৰেছাৰটো বাঢ়ি যায়। সেই হেতুকে হাঁহ কেইজনীয়ে কণী পাৰিছে আৰু সদায় খাই দিছো। মোক আকৌ সদায় সৰহকেই খুৱায়, সেইটোকে খোৱা বুলি কোৱাত আগতীয়াকৈ এডোখৰ খাই ললো। আৰু এফালে অনুৰাগৰ কাৰণে আৰু বাপেকৰ কাৰণে ভাত ঠিক কৰিলো। মই অনুৰাগক নিজেও খুৱাই খাম, অনুৰাগকো খুৱাই দিম আৰু অনুৰাগে 5 দিনমানৰ কাৰণে এনায়েকৰ ঘৰলৈ যাব ওলাইছে মাঘৰ বিহু বুলি। ভাত পানী খাই বৈ মানুহজনে বাচনখিনি ধুই দিলে আৰু মই ওলাই মেলি এতিয়া ছাগলীখিনি উলিয়ালো আৰু গাড়ীত বহিম। আৰু আপোনালোকক কোটি বাৰ আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ ঘৰৰ পৰা ওলাই যাওঁ বুলি ক'বলৈও মেইন ৰাস্তালৈ বহুত দূৰ হয়। আনহাতে আমাৰ ৰাস্তাবিলাক ইমান মানে ধুনীয়া, কিনো ক'ম আপোনালোকক, দেখিছে নহয় এয়া। শদিয়াৰ মেইন ৰাস্তাত অহা যোৱা কৰিবৰ কাৰণে বিৰাট ধুনীয়া লাগে আৰু অকণমান বেয়া হোৱা দেখি আকৌ নতুনকৈ ৰিপেয়াৰিং কৰিয়ে আছে। সেইটোকে অকণমান ট্ৰেফিক জাম হ'ল আৰু আহি 2 ঘণ্টাৰ পাছত পাই গ'লোহি তিনিচুকীয়া বৰা হুণ্ডাই ডিলাৰ। মই কিন্তু একেবাৰে শদিয়াৰ দলঙৰ পৰা হুণ্ডাই ডিলাৰলৈকে টোপনি গুচি গৈছিলো। গাড়ীত উঠাৰ লগে লগে নাজানো কিয় জানো ইমান টোপনি আহে। গাড়ীখনৰ ফাৰ্ষ্ট সাৰ্ভিসিং দিবৰ কাৰণে বেছি সময় নালাগে যদিও 2 ঘণ্টামান সময় লাগিব বুলি কোৱাত 11 বজাত সাৰ্ভিসিঙত ভৰাইছিলো আৰু এতিয়া চাওক 1 বাজিও পাৰ হ'ল। ইমান দেৰি কিন্তু আমি ডিলাৰখনৰ সন্মুখত থকা বাইদেউ ঘৰতে বহি চাহ তামোল খাই সময় গ'ল। আৰু এতিয়া আমি আহি পাই গ'লোহি তিনিচুকীয়াৰ পৰা মাকুমত সৌৰভ কাহঁতৰ ঘৰ আছে আৰু এইফালে সৌৰভ কাহঁতৰ পদূলি। জীৱনত প্ৰথমবাৰৰ কাৰণে আহিছো আৰু মই পলাশ বাই, সৌৰভ কাই লগতে বিপিন চাওডাং ককাইদেউক সেই অনুষ্ঠানটোত আমাক আমন্ত্ৰণ কৰিছিলে। সেইটোকে আমি 4জনো যাম আৰু এতিয়া লগে ভাগে এসাঁজৰ খাম আৰু খাই বৈ একেবাৰে ৰাতি আপোনালোকক তাত দেখাম অনুষ্ঠানটোত। কাৰণ ইমান ডাঙৰ অনুষ্ঠান এটা কৰাৰ প্ৰথম মোৰ অভিজ্ঞতা বুলি মই কৈছো, কোনোদিনে কৰি পোৱা নাই। তেনেহ'লে আজিলৈ ইমানেই, বহুত ধন্যবাদ।